গুৰুজনো আত্মাৰূপ, ভগৱান কৃষ্ণও আত্মাৰূপ। আমাৰ মাত্ৰ পৰীক্ষিত ৰূপী জীৱৰ সেই পৰিচয়টোৱে যাতে আমাৰ লাভ হয়, যে আমি যদি গুৰুৰ চৰণ পাইছোঁ, ভকতৰ সংগ পাইছোঁ, ভাগৱত শাস্ত্ৰ পাইছোঁ, আমি মৃত্যুলৈ আৰু ভয় কৰাৰ কোনো প্ৰয়োজন নাই। মৃত্যু আমাৰ লগত লাগি আছে। আৱশ্যকভাৱে মৃত্যুক আমি এদিন মাতিব লাগিব। এই জড় জীৱনৰ দেহৰ বন্ধনৰ পৰা ইয়াত বাস কৰি বন্দী হৈ থকা এই আমাৰ শুদ্ধ জীৱটোক যাতে বন্ধনমুক্ত কৰি দিব পাৰে। সেইটো কাৰণে পৰীক্ষিতৰ দ্বাদশ স্কন্ধত ব্ৰহ্ম জ্ঞান লাভ হ'ল। এতিয়া ব্ৰহ্ম জ্ঞানটোনো কি? যদি আমি ভাগৱত শুনি ব্ৰহ্ম জ্ঞাননো কি আমি সেইটোকে নাজানো, তেতিয়াহ'লে আমাৰ ভাগৱত শুনা নুশুনা একেই হ'ব। ব্ৰহ্ম জ্ঞান মানে নিজক নিজে জনা আৰু বুজি পোৱা। যেতিয়ালৈকে আমি নিজক নিজে বুজি নেপাম আৰু নেজানিম, তেতিয়ালৈকে আমাৰ ব্ৰহ্ম জ্ঞান লাভ হোৱা নাই। এই জগতক সংসাৰক জানিলে ব্ৰহ্ম জ্ঞান লাভ নহয়। আমাক নিজক নিজে চিনি পোৱা আৰু জানিব পৰা এই যিটো জ্ঞান, এই জ্ঞানটোকে কোৱা হয় ব্ৰহ্ম জ্ঞান। পৰীক্ষিতে ক'লে, হে গুৰুজন, আপোনাৰ কৃপাত মোৰ ব্ৰহ্ম জ্ঞান লাভ হৈছে। কি ব্ৰহ্ম জ্ঞান লাভ হৈছে? আপুনি আৰু মই দুজন নহয়। কি বুলি কৈছে গুৰুক? পৰীক্ষিতে গুৰু ভগৱান শুকত কি বুলি কৈছে? আপুনি আৰু মই দুজন নহয়। ব্ৰহ্ম জ্ঞান। আপুনি আৰু মই উপাসনা কৰা আমাৰ ঈশ্বৰ আমাৰ পৰা পৃথক নহয়, তাক কোৱা হৈছে ব্ৰহ্ম জ্ঞান। যিজন ঈশ্বৰক আপুনি আৰু মই উপাসনা কৰিছো, সেইজন ঈশ্বৰে আমাৰ চালিকা শক্তি। যিজন ঈশ্বৰৰ চৰণ পাবৰ কাৰণে মই গংগাৰ পাৰলৈ আহিছিলো, সেইজন ঈশ্বৰে মোক গংগাৰ পাৰলৈ আনিছিলে, সেইটোৱে হ'ল মোৰ ঈশ্বৰৰ শক্তি। আৰু যিজন ঈশ্বৰৰ কৃপাত মই এই গংগাৰ পাৰত সপ্তম দিৱস পৰ্যন্ত মই আপোনাৰ মুখপদ্মে ভাগৱত শুনিবলৈ পালো, সেইজন ঈশ্বৰৰ কৃপাৰ কাৰণেই পালো। গতিকে মই নিজক চিনি পালো। বোলে কি? মই পৰীক্ষিত নহয়। মই কি? মই ঈশ্বৰৰ অংশ, শুদ্ধ জীৱ। মই ঈশ্বৰ প্ৰাপ্তিৰ কাৰণে এটা উপায় লাগে। এই ঈশ্বৰ প্ৰাপ্তিৰ উপায়টোৱেই হ'ল আপোনাৰ চৰণ আৰু দৈৱকী নন্দন কৃষ্ণৰ গুণনাম জপ। আপুনি স্বৰূপ গুৰুৰ চৰণ আৰু দৈৱকী নন্দন কৃষ্ণৰ গুণনাম জপ, এইকেইটা বস্তু পোৱাৰ পাছত মোৰ মনত আৰু এতিয়া একো সংশয় নাই। মোৰ আপোনাৰ ওচৰত এতিয়া এটাই প্ৰাৰ্থনা। শুকক কৈছে পৰীক্ষিতে। তেওঁ কৈছে, কোৱা তোমাৰ কি প্ৰাৰ্থনা? আপুনি সপ্তম দিৱস হৈছে, আপুনি এতিয়া অন্তৰ্নিহিত হওক। অন্তৰ্নিহিত হওক মানে আপুনি কাইটোৰ পৰা মুক্ত হৈ আপুনি অন্তৰ্জ্ঞান হওক। আপুনি মোৰ সন্মুখত আৰু এতিয়া ৰূপ ধৰি বহিব নালাগে। সপ্তম দিৱস হৈছে, আপুনি কাইটোক সম্বৰণ কৰি আপুনি নিৰ্গুণলৈ গতি কৰক। শুকে সুধিছে, কিয়? বোলে মোৰ দুৱাৰ মুখত আহি বাহমনৰ ভাও ধৰি তক্ষক ৰৈ আছে। কি ৰৈ আছে? মৃত্যু ৰৈ আছে। মোৰ দুৱাৰ মুখত বাহমনৰ ভাও ধৰি ৰৈ আছে। এইটো কাৰণে তেওঁ বাহমনৰ ভাও ধৰিছে। এই মৃত্যু ব্ৰহ্মময় বস্তু। আপুনি মোৰ গুৰু ভগৱান, মোৰ সন্মুখত থকাৰ কাৰণে তেওঁ তক্ষক ৰূপ ল'ব পৰা নাই আৰু মোক দংশন কৰিবৰ কাৰণে আহিব পৰা নাই। গতিকে হে গুৰুজন, মোৰ মনৰ ইচ্ছা পূৰ হ'ল। মই কোন নিজক চিনি পালো। আপুনি মোৰ ঈশ্বৰ, মই তাকো বুজি পালো। আপুনি আৰু মোৰ ভগৱানৰ মাজত একো পাৰ্থক্য নাই, মই সেইটো অনুভৱ কৰিলো। গতিকে এই ব্ৰহ্মজ্ঞান লাভৰ পাছত মোৰ জীৱনৰ শেষ প্ৰাপ্তি বোলে কি? মোৰ মৃত্যু।
যি ঋষিয়ে মোক অভিসম্পাত দিছিল 7 দিৱসত 7ম দিৱসত মোৰ মৃত্যু হ'ব বুলি, এই ঋষিৰ বাণী নহয়, এয়া মোৰ ভগৱান ঈশ্বৰৰ বাণী। এই ঈশ্বৰৰ বাণী কেতিয়াও বিফল হ'ব নালাগে। পৰীক্ষিতে ভগৱানৰ বাণী সামফল কৰিলে, তক্ষকক স্বাগতম জনালে, মৃত্যুক তৰুণ কালতেই বৰণ কৰিলে। ভগৱান কৃষ্ণ পৰমাত্মাক চিন্তা কৰি কৰি তেওঁ দেহৰ জড়বন্ধনৰ পৰা কেতিয়ানো মুক্ত হৈ গ'ল তেওঁ নিজেই গম নাপালে। এই কথাকেই কলিৰ পৰা মুক্ত হ'বৰ কাৰণে নৈমিষ ক্ষেত্ৰত সহস্ৰ বছৰ যজ্ঞ কৰিছে কোনে? বেদজ্ঞ ব্ৰাহ্মণ ঋষিসকলে, যে আমাৰ ওচৰলৈ যাতে কলি আহিব নোৱাৰে, কলিৰ বেয়া গুণ আহিব নোৱাৰে, কলিৰ কণ্ডল এইবিলাকে যাতে আমাক স্পৰ্শ কৰিব নোৱাৰে। সেইটো কাৰণে ঋষিসকলে কি কৰিলে? 1000 বছৰ যজ্ঞ কৰি আছে। 1000 বছৰৰ যজ্ঞৰ অন্তত ঋষিসকলক আহি লগৰ কেইজনমান ঋষিয়ে ক'লে, সি কি যজ্ঞ কৰা? এই তোমালোকৰ দাড়ি চুলি চব ধোঁৱা বৰণৰ হৈ গ'ল, তোমালোকে খবৰ পাইছানে নাই? বোলে কি খবৰ? পাণ্ডৱৰ নাতি পৰীক্ষিতে গুৰুৰ মুখপদ্মে 7 দিন ভাগৱত শুনি তৰুণ কালতেই মৃত্যুক স্বাগতম জনালে। মৃত্যুৰ ভয় দূৰ হ'ল আৰু পৰম গতি প্ৰাপ্ত হ'ল। যজ্ঞই তোমালোকক সেই শক্তি, সেই সামৰ্থ্য, সেই সাহস আৰু সেই নিশ্চয়তা কেতিয়াও দিব নোৱাৰে। শৌনক প্ৰমুখ্যে 28 সহস্ৰ ঋষি একত্ৰ হৈ শুকৰ ওচৰ পালেগে আৰু শুকক গৈ প্ৰাৰ্থনা কৰি ক'লে, হে শুক ভগৱান, সহস্ৰ বছৰ যজ্ঞ কৰি আমাৰ জীৱনৰ সময়বিলাক আমি শেষ কৰিলোঁ। যি কৰ্মত আমাৰ বিশ্বাসেই নাছিলে সেই কৰ্ম কৰি আমাৰ জীৱনটোক আমি অথলে নিয়ালো। গতিকে আপুনি আমাৰ জীৱন সামফল কৰক। কেনেকে? অমৃতময় ভাগৱত কথা আপুনি আমাক পান কৰাও। সুখ আত্মাৰু। সুকে ভাগৱত এবাৰহে কয়, দুবাৰ নকয়। কিয় দুবাৰ নকয়? সুকে যি কয় সেয়া গুৰুৱে ধৰি ৰাখে, শিষ্যই লাভ কৰে, আৰু শিষ্যই লাভ কৰাৰ পাছত শিষ্যই বহিব ক'ত? গুৰুৰ আসনত। কিয় শিষ্য গুৰুৰ আসনত বহিব? কাৰণ গুৰুজন নিৰ্গুণ, শিষ্যই নিৰ্গুণ গুৰুক সেই আসনত প্ৰতিষ্ঠা কৰি লয়। ডাঙৰ তত্ত্ব। শিষ্যই নিৰ্গুণ গুৰুক সেই আসনত প্ৰতিষ্ঠা কৰি উপবিষ্ট কৰাই শিষ্যই গুৰুৰ কৃপাত সেই ভাগৱত শাস্ত্ৰ কীৰ্তন কৰে। এইটো কাৰণে ভাগৱত ক'ত কীৰ্তন হ'ল? নৈমিষাৰণ্যত। সুকে কি বুলি ক'লে? যে মই বৃদ্ধ হৈছোঁ, মই আৰু এতিয়া ভাগৱত কীৰ্তন কৰি শুনাব নোৱাৰো। তোমালোকে যদি ভাগৱত শ্ৰৱণৰ ইচ্ছা কৰিছা, মোৰ প্ৰাণসম শিষ্য তোমালোক সুতৰ ওচৰলৈ যোৱা। এতিয়া সুত আকৌ কি? সুত অকুলিন, ব্ৰাহ্মণ নহয়। লগ হৈছিল 60,000, লগে লগে 32,000 তাৰ পৰা আঁতৰি গ'ল। বোলে কিয়? আমি সুতৰ মুখে ভাগৱত নুশুনো। সেইটো কাৰণে কৰ্মকাণ্ডীৰ সংখ্যা এতিয়াও বেছি, নিৰ্গুণ মানুহৰ সংখ্যা এতিয়াও কম। তেতিয়াই বাঢ়িলে আৰু এতিয়া ক'ত কমিব? হয়নে বাৰু? এইটো কাৰণে 32,000 কৰ্মকাণ্ডৰ মাৰ্গত থাকি গ'ল, 28,000 নিৰ্গুণ মাৰ্গত থাকি ভাগৱতৰ 2য় স্কন্ধত 28খন নৰকৰ বৰ্ণনা আছে। ভাগৱতৰ 6ষ্ঠ স্কন্ধৰ অজামিল উপাখ্যানৰ আগত 28খন নৰকৰ বৰ্ণনা আছে। কিয়? যিসকল গুণময় বৃত্তিত থাকিব তেওঁলোকৰ লগত নৰক যান্ত্ৰণা থাকিব। যিসকলে নিৰ্গুণ ভাগৱত শাস্ত্ৰৰ আশ্ৰয় লৈ নিৰ্গুণ ভকতি কৰিব, এই 28খন নৰকৰ বৰ্ণনা ভাগৱতত প্ৰৱেশ হওঁতেই শ্ৰৱণ হ'ব। হয়নে? হুলেৰে হুল কহা যায়। যদি কেনেবাকে 28খন নৰকৰ কথা কীৰ্তন হৈ যায়, সেই জীৱই আৰু নৰক যান্ত্ৰণা কেতিয়াও ভোগ কৰিব নেলাগে। সেইটো কাৰণে ভাগৱতত 28 সহস্ৰ ঋষিয়ে শুনিলে ভাগৱত, 28খন নৰকৰ বৰ্ণনা দিলে ভাগৱত। এঠাইত নহয়, দুঠাইত দিছে। প্ৰথম দিছে 2য় স্কন্ধত, আৰু পাছত দিছে ক'ত? পাছত দিছে 6ষ্ঠ স্কন্ধত।
গতিকে আমাৰ জীৱনটো কি যদি ঈশ্বৰ সেৱাৰ চৰণত নেলাগে এয়া নাৰকী জীৱন। যদি আমি ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰোঁ, ভকতৰ সং লওঁ, ভগৱানৰ যদি উপাসনা কৰোঁ, এই জীৱৰ স্থান কেতিয়াও নৰকত হ'ব নোৱাৰে। সেইটো কাৰণেই দ্বাদশ স্কন্ধত পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান লাভ হ'ল, মৃত্যুৰ ভয় দূৰ হ'ল, হয়নে? এইদৰেই যদিহে আমি পৰীক্ষিতৰ দৰে এক শুদ্ধ ভাৱ লৈ, শুদ্ধ মন লৈ, শুদ্ধ ভকতৰ সংগত যদি আমি জীৱনৰ দিনবিলাকত, আয়ুৰেখাৰ সময়বিলাকত আমি যদি ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তনৰ যদি অনুশীলন কৰি থাকোঁ, তেতিয়াহ'লে আমাৰো এদিন মৃত্যু ভয় দূৰ হ'ব। মৃত্যু ভয় দূৰ হোৱাটো ভাগৱত আৰু গীতাৰ বাহিৰে বেলেগত ক'তো নাই। সেইটো কাৰণে কালৰ অধীন হ'ব লগা হয়। কিয়? আমি জীৱৰ তত্ত্বলৈ অহাৰ কাৰণে। এই জীৱৰ তত্ত্বৰ জড়তাৰ পৰা আমি যদি মুক্ত হ'ব বিচাৰোঁ, নিজে মুক্ত হ'ব নোৱাৰিম। কোনে মুক্ত কৰিব? সকলোকে যি মুক্ত কৰিব পাৰে সেইজনেই হ'ল আমাৰ উপাসনীয় ঈশ্বৰ দৈৱকী নন্দন কৃষ্ণ। বোধকলভিয়া ভয়ত দেহা কাম্পয় পশুতি বায়ুৰ নিমিত্ৰে কেতে থাকিবা কন পাৰয় এই গৰ্ভবাসন্তে কোনো ভয় হোয়া অকৃতাঞ্জলি কৰি হাত হয় ঈশ্বৰ কজিমে কাৰুণ্য বচনে এক কৰয় স্তুতিত এই জীৱটো যেতিয়া 7 মাহ সময় গৰ্ভত অতিক্ৰম কৰে তেতিয়া কি হয়? সি খুব কষ্ট পায়। মাতৃৰ দৈহিক উত্তাপ, হয়নে? বিষ্ঠা মূত্ৰ আদিবিলাকৰ স্পৰ্শ, এই গোটেইখিনি পাই কি কৰে? এই জীৱটোৱে হাতযোৰ কৰি একান্ত চিত্তে ভগৱানৰ লগত বিলীন হয়। হে প্ৰভু, তুমি মোক এইবাৰেই যি জন্ম দিলা, আৰু এই গৰ্ভবাসৰ দুখ যান্ত্ৰণা কষ্ট তুমি মোক আৰু নিদিবা। মই এই দুখ আৰু কষ্ট সহ্য কৰিব নোৱাৰোঁ, হয়নে বাৰু?
মাতৃৰ গৰ্ভত সেই দুখ কপিলে পাই আহিছে কাৰণে মাতৃক কৈছে 9জনী কন্যা কামনা কৰি 9টা জীৱক কষ্ট দিলা শেষত তুমি ঈশ্বৰে কপিলকো কষ্ট দিছা গতিকে হে মাতৃ কিয়নো লাগে লাগে এই বাসনাবিলাক তোমাৰ মনত ৰাখিছিলা হয়নে সেইটো কাৰণে লাগে লাগে বাসনাটোৰ পৰা তুমি মুক্ত হৈ দিয়া বলে কি হ'ব তুমি তেতিয়াহে মুখ্য সাধনৰ আনন্দ পাবা ভাগৱত শাস্ত্ৰত ধন লাগে ধান লাগে পুত্ৰ লাগে কন্যা লাগে এই লাগেবিলাকে যে জীৱক কষ্ট দিয়ে এই কষ্ট যে ঈশ্বৰেও পায় এই কথাৰ উপলব্ধিবিলাকক আমাক শিকাইছে সেইটো কাৰণে শাস্ত্ৰ ভাগক কি শাস্ত্ৰ বুলি কৈছে বিপৰীত শাস্ত্ৰ এই শাস্ত্ৰ ভাগক বিপৰীত শাস্ত্ৰ বুলি কোৱা হয় কৃষ্ণ শুকনি গোদতি পৰীক্ষিত যদি নত স্থিত তথাপি উত্তম শ্লোকৰ মহিমা বৎস ভৈলৱাৰ মূৰচিত ভাগৱত গ্ৰন্থ বিপৰীত কি বুলি কৈছে ভাগৱত গ্ৰন্থ বিপৰীত বুলি কৈছে কিয় কৈছে অন্য গ্ৰন্থ জীৱই পঢ়িব লাগে অন্য গ্ৰন্থ মূল সৃষ্ট জীৱই অধ্যয়ন কৰিব লাগে হে পাণ্ডৱৰ নাদি পৰীক্ষিত ভাগৱত মই কৃষ্ণ সুখ ৰূপত মই নিজেই কীৰ্তন কৰি তোমাক শুনালো সেইটো কাৰণে কি বুলি কৈছে ভাগৱত গ্ৰন্থ বিপৰীত পৰম আনন্দে পঢ়িলো আমি আপোনে মই এই কৃষ্ণ মই এই কপিল মই এই সুখ মই এই আত্মা মই এই পৰমাত্মা হে জীৱৰূপী পৰীক্ষিত মোৰ নিজৰ আনন্দৰ কাৰণে মই এই ভাগৱত কীৰ্তন কৰিছো মই তোমাক মুক্তি দিবৰ কাৰণে এই ভাগৱত কীৰ্তন কৰা নাই মই এই ভাগৱত কীৰ্তন কৰিছো মোৰ এই আনন্দ জগতৰ প্ৰতিটো জীৱই লাভ কৰক মই এই ভাগৱত কীৰ্তন কৰিছো মই যিদৰে সুখ দিগবাস হৈ দিগম্বৰ হৈ নিত্যৰত হৈ গোটেই জগতকেই মই ঈশ্বৰ কৃষ্ণৰ গুণগানেৰে সৈতে পুণ্য আৰু পবিত্ৰতাৰ ভাগ দিওঁ এই পুণ্য আৰু পবিত্ৰতাৰ ভাগ দিবৰ কাৰণে হে পাণ্ডৱৰ নাদি পৰীক্ষিত ভাগৱত কেৱল মই তোমাক অকলে শুনোৱা নাই 60 সহস্ৰ ঋষি কুলু কুলু প্ৰবাহমান হৈ থকা গংগা গংগাৰ পাৰত থকা তিন তৰু লতিকা আকাশত থকা চন্দ্ৰ সূৰ্য ধূলিকণা বায়ু এই সমস্তজনেই মই কীৰ্তন কৰা এই ভাগৱত পান কৰিছিলে এইটো কাৰণে শুক নিগদতি পৰীক্ষিত যদি আমি নিৰ্গুণতা স্থিত মই গুণত নাছিলো মই জন্মতে নিৰ্গুণ কোন নিৰ্গুণ ব্যাস নন্দন সুখ মাতৃৰ গৰ্ভত অৰণ্যৰ গৰ্ভত তেওঁ 12 বছৰ আছে ভূমিষ্ঠ হোৱা নাই 12 বছৰ পূৰ্ণ হলত বেদব্যাসে গৈ তেওঁ সুধিছে মাতৃৰ গৰ্ভত তুমি ধাৰণ হোৱা 12 বছৰ হ'ল তুমি কেতিয়া ভূমিষ্ঠ হবা তেতিয়া গৰ্ভৰ পৰা সুকে মাত দিছে ঈশ্বৰে দুটা মুঠি মোক গৰ্ভত মুঠি মাৰাই ৰাখিছে এই দুটা মুঠি যেতিয়ালৈকে খুলি নিদিব মই জন্ম নহওঁ বেদব্যাসে সমাধিত ব্ৰহ্মক সাক্ষাৎ কৰে টিকালজ্ঞ ঋষি তেওঁ লগে লগে সমাধিত বহি গ'ল সমাধিত বহি দেখিছে তেওঁ গৰ্ভত বহি থকা এয়া পুত্ৰ তেওঁৰ পুত্ৰ নহয় স্বয়ং নাৰায়ণ জগতৰ হৰি জগতৰ হৰিয়ে পুত্ৰ ৰূপত বহি আছে অৰণ্যৰ গৰ্ভত তেতিয়া কি কৰিলে
সেই হৰিয়ে তেওঁক হৃদয়ত বান্ধি দিলে, তুমি মোৰ এতিয়া পিতৃ, তুমি মোৰ গুৰু, তুমি মোৰ ভগৱান, তুমি মোৰ ঈশ্বৰ। তুমি এই সন্মুখত ৰৈ এই গৰ্ভত থকা সুখৰূপী পুত্ৰক তুমি দুহাত দাঙি আশীৰ্বাদ দি দিয়া যে জগতৰ হৰিয়ে ৰচনা কৰা এমুঠি মোহ আৰু এমুঠি মায়া, এই দুটা বস্তুৱে তোমাক স্পৰ্শ কৰিব নোৱাৰে। শুকৰ সন্মুখত ৰৈ বেদব্যাসে দুহাত দাঙি আশীৰ্বাদ দি দিলে যে ময়েই হলো পৰাশৰৰ পুত্ৰ, ময়েই হলো সত্যৱতীৰ পুত্ৰ, মোৰ নামেই হল কৃষ্ণ দ্বৈপায়ন, ময়েই তোমাৰ পিতৃ পৰমেশ্বৰ, মই তোমাক আজি আশীৰ্বাদ দি ধন্য কৰিছো। জগতৰ হৰিয়ে ৰচনা কৰা এমুঠিৰ মোহ আৰু এমুঠি মায়া, এই দুটা বস্তু তোমাৰ লগত কেতিয়াও আহিব নোৱাৰে। সুখ লগে লগে ভূমিষ্ঠ হৈ 12 বছৰৰ এটা সন্তান হল, পিতৃৰ মুখ নেচালে, মাতৃৰ মুখ নেচালে, কেৱল পিতৃ আৰু মাতৃৰ চৰণ দৰ্শন কৰি অৰণ্যৰ ফালে ধাৱমান হৈ গুচি গল। শুক নিগদতি পৰীক্ষিত, সেইজন শুক ভগৱানে গুৰুৰ ৰূপত আহি পাণ্ডৱৰ নাতি পৰীক্ষিতক দৰ্শন দিলে। ভাগৱতৰ প্ৰথম স্কন্ধত 28 সহস্ৰ ঋষিয়ে যেতিয়া ভাগৱত কথা শ্ৰৱণ কৰিবৰ কাৰণে ঋষিৰ আগত যেতিয়া ইচ্ছা ব্যক্ত কৰিছে, তেতিয়া 28 সহস্ৰ ঋষিয়ে সূত মুনিক প্ৰাৰ্থনা কৰি কৈছে যে হে আমাৰ ভগৱান সূত, দেৱৰো দুৰ্লভ, দেৱতায়ো দৰ্শন নাপায়, ইমান দৰ্শনৰ দুৰ্লভ এইজন সুক মুনিক পাণ্ডৱৰ নাতি পৰীক্ষিতে ভাগৱত শ্ৰৱণ কৰিবৰ কাৰণে কিদৰে 7 দিন লগ পালে। তেতিয়া কৈছে আমাক এতিয়া কৃষ্ণ কথা ক'ব নালাগে, যিজনে শুকৰ দৰে শ্ৰেষ্ঠ গুৰুৰ চৰণ 7 দিন লাভ কৰিলে সেইজন পৰম পবিত্ৰ বৈষ্ণৱ পাণ্ডৱৰ নাতি পৰীক্ষিতৰ আপুনি আমাক জন্মৰ কথা কওক। কাৰ জন্মৰ কথা শুনিছে? বৈষ্ণৱৰ জন্মৰ কথা শুনিছে। কিয় শুনিছে? যিজন বৈষ্ণৱে শুকৰ চৰণ পাইছে এইজন সাধাৰণ বৈষ্ণৱ কেতিয়াও নহয়। ভাগৱত শাস্ত্ৰই ভকতৰ মাজত, বৈষ্ণৱৰ মাজত নেদেখা ঈশ্বৰজন কিদৰে প্ৰত্যক্ষ হৈ বিৰাজমান হৈ আছে সেই কথাখিনিকো আমাক প্ৰত্যক্ষ কৰি দেখুৱাব বিচাৰিছে। অৰ্থাৎ ভগৱন্তৰ গুণ, নাম আৰু যশৰ প্ৰত্যক্ষ অনুভূতি আমাৰ হৃদয়ত যাতে জাগ্ৰত হয়, ভাগৱত শাস্ত্ৰই আমাক সেই পথটোকে দেখুৱাইছে। এতিয়া গৰ্ভত থাকোঁতে সন্তানটোৱে কি বুলি স্তুতি কৰে বুলি পদত কৈছে যে গৰ্ভবাসহন্তে পুনু ভয় হোৱা গীতাঞ্জলি কৰি হাত। গৰ্ভবাসত থাকোঁতে বৰ কষ্ট পায় জীৱটোৱে হাত দুটা জোৰ কৰি অৰ্থাৎ গীতাঞ্জলি কৰি জীৱৰক ঈশ্বৰক জীৱে কাৰুণ্য বচনে। কাৰুণ্য মানে কি? অত্যন্ত কোমল আৰু কাতৰভাৱে কৰয় স্তুতি তথা মাতৃৰ গৰ্ভত থাকোঁতে ঈশ্বৰক স্তুতি কৰি থাকে। জীৱ নিগদতি জগত ৰাখিতে সিটো প্ৰভু কৃপাময়। হে কৃপাময় হৰি, তুমি সৃষ্টি কৰা এই জগতখন বৰ্তাই ৰাখিবৰ কাৰণে কি কৰা? লীলা কৰি ৰাম শ্ৰীকৃষ্ণ আদি কি কৰা? তুমি লীলাময় হৰি, তোমাৰ লীলা যাতে ভকতে শ্ৰৱণ কীৰ্তন কৰি আনন্দ ল'ব পাৰে সেইটো কাৰণে তুমি ৰাম কৃষ্ণ ৰূপত অৱতাৰ লৈ তুমি অৱতাৰবিলাকো ধাৰণ কৰা।
সেই ভগৱন্তে মই অধমক দিলা ইটো দুখ গতি। যিজন হৰিয়ে ৰাম কৃষ্ণ ৰূপত নৰৰ ৰূপলৈ আহি লীলা কৰি জীৱক আনন্দৰ ভাগ দিছে, সেইজন ভগৱানেই মই এই গৰ্ভবাসৰ যি দুখ যান্ত্ৰণা কষ্টত আছো, এই দুখ কষ্টৰ পৰা মোক পৰিত্ৰাণ কৰি দিয়ক। সৰ্ব ভয়হাৰী তোমাৰ চৰণে শৰণ লৈলো সম্প্ৰতি। জীৱই শৰণ মাতৃৰ গৰ্ভতে ললে। কিয় ললে? ভয়ত লৈছে। কিয় লৈছে? কষ্টত লৈছে। আৰু ভূমিষ্ঠ হোৱাৰ পাছত ভয়ত শৰণ নহয়, কষ্ট পোৱাৰ কাৰণে শৰণ নহয়। শৰণ কিয় ল'ব লাগিব? প্ৰয়োজনৰ তাগিদাত, ঈশ্বৰৰ প্ৰতি প্ৰেম ভাৱত, ভগৱন্তৰ প্ৰতি শ্ৰদ্ধা ভাৱত কি ল'ব লাগিব? হৰিত শৰণ ল'ব লাগিব। ভয় কৰি নহয়, কিবা কষ্টৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে নহয়। হৰিত শৰণ কিয় ল'ব লাগিব? যে তোমাক শৰণ লৈ, তোমাক ভজি, তোমাৰ চৰণ সেৱা কৰিবৰ কাৰণে তুমি মোক গৰ্ভবাসৰ দুখ যান্ত্ৰণাৰ পৰা উদ্ধাৰ কৰিছিলা। গতিকে তোমাৰ প্ৰতি মোৰ কৃতজ্ঞতা জনমে জনমে থাকিবৰ কাৰণে মই তোমাৰ চৰণৰ শৰণ লৈছো। বোলে কিয়? তোমাৰ চৰণ ভজিবলৈ পোৱাটোতকৈ এই জীৱৰ কাৰণে ডাঙৰ ভাগ আৰু একো নাই। সেইটো কাৰণে হৰিৰ নাম গুণৰ প্ৰতি প্ৰেম, হৰিৰ চৰণৰ প্ৰতি একান্ত ভক্তি, ভগৱন্তৰ গীতা ভাগৱত শাস্ত্ৰৰ শ্ৰৱণ কীৰ্তনৰ অনুশীলন, এয়া শৰণ ভজনৰে এটা অংশ। সেইটো কাৰণে কপিল ভগৱানে মাতৃ দেৱাহুতিক কৈছে, হে মাতৃ, তোমাৰ গৰ্ভত থাকোঁতে জীৱৰূপত এই কপিলে যদিও বহুত দুখ কষ্ট পাইছিলে, তোমাৰ গৰ্ভত থাকোঁতেই তুমি যিদৰে মোৰ মাতৃ হৈ ঈশ্বৰক স্মৰণ কৰিছিলা, ময়ো গৰ্ভবাসৰ দুখৰ পৰা ৰক্ষা পাবৰ কাৰণে ময়ো ভগৱন্তক স্তুতি কৰিছিলোঁ। হে জুনু বোলা যত শৰণ লয়, হে তানে কৰি কি বাভেদ, ভগৱন্ত শিৱ হে মই কোনো সেৱক, হে লৈও আহিপ ঋষেদ, হে মাতৃৰ গৰ্ভত পৰি আছো মই, দণ্ডে যুগ মজায়, হে আত থাকন্তেও হে যাৰ দুখ নাই, হে প্ৰণাম তাহাৰ পায়, এতিয়া পদত আমাক কি বুলি কৈছে? সেই ভগৱন্তে মই অধমক দিলা ইটো দুখ গতি। সেইজন ভগৱানেই মোৰ জীৱ ৰূপক
এই কাল ৰূপলৈ মাতৃৰ গৰ্ভৰ সময় ৰূপলৈ মোক যেতিয়াই আনিলে মোৰ তেতিয়াৰ পৰাই দুখ আৰম্ভ হৈছে। কপিলে মাতৃ দেৱাহুতিক কৈছে জীৱৰ দুখ মাতৃৰ গৰ্ভৰ পৰাই আৰম্ভ হয়। সৰ্বভয় হাৰি তোমাৰ চৰণে শৰণ লৈলো সম্প্ৰতি। মোৰ মাতৃৰ গৰ্ভত যি কষ্ট পাইছো এয়া মোৰ আগৰ জন্মৰ সঞ্চিত কৰ্মফল। সমস্ত দুখ যান্ত্ৰণা আৰু পীড়াৰ পৰা মুক্ত কৰি দিয়া, জীৱনৰ একো দুখ যান্ত্ৰণা কষ্ট সংসাৰৰ কোনো ভয় একো কষ্টই যাক স্পৰ্শ কৰিব নোৱাৰে। হে পৰম পিতা, হে পৰম প্ৰভু, হে পৰমেশ্বৰ, মই তোমাৰ চৰণত আশ্ৰয় লৈছো। বোলে কিয়? তুমি হলা সৰ্বগুণৰ আধাৰ, তুমি হলা গুণাতীত, তুমি হলা সৰ্বশক্তিমান। মই তোমাক স্মৰণ কৰিছো। বোলে কিয়? সকলো দুখ কষ্টৰ পৰা পৰিত্ৰাণ কৰি দিয়াৰ শক্তি সামৰ্থ্য আৰু সাহস তুমি। আৰু কি বুলি কৈছে? জুনু বোলা যত শৰণ লবয় তানে কৰি কিবা ভেদ। যে যি যেনেকে তোমাৰ শৰণ লয় তাতো কিবা পাৰ্থক্য আছে নেকি? বা আছে। ভগৱন্ত সেব্য মই পুনু সেৱক লৈও এৰি পৰিচ্ছেদ। হে ভগৱান, তুমি মোৰ স্বামী, মই কি? মই তোমাৰ চৰণৰ আশ্ৰিত এটি জীৱ। তুমি মোৰ সেৱা লওঁতা আৰু মই তোমাক সেৱা কৰোঁতা। মই তোমাৰ চৰণতে শৰণ লৈছো, তোমাৰ চৰণতে মই আশ্ৰয় লৈছো। তুমিয়েই মোৰ স্বামী আৰু মই কি? মই তোমাৰ অধীন। গতিকে তোমাৰ অধীন এই জীৱটিক তুমি কি কৰা? তোমাৰ চৰণত থাপি লোৱা। কি হ'বৰ কাৰণে? গৰ্ভবাসৰ দুখ। এই জীৱৰ যি দুখ, এই দুখ কষ্ট যান্ত্ৰণাবিলাকৰ পৰা তুমি মোক মুক্ত কৰি দিবৰ কাৰণে। মাতৃৰ গৰ্ভত পৰি আছো মই, দণ্ডে যুগ সমজায়। এক দণ্ড সময়ত কিমান? 22.5 মিনিট। মই মাতৃৰ গৰ্ভত এক দণ্ড সময় পাৰ কৰোঁতে মোৰ যি কষ্ট হৈছে, এই এক দণ্ড সময় যেন মোৰ কাৰণে 12 বছৰ সময়, এক যুগ। মোৰ এনেকুৱা লাগিছে, হে কৃপাময় হৰি, তুমি মোৰ এই সময়খিনি কি কৰা? চমু কৰি দিয়া। কিয় চমু কৰি দিয়া? মই আৰু কষ্ট সহ্য কৰিব নোৱাৰা হৈছো। মাতৃৰ গৰ্ভত পৰি আছো মই, দণ্ডে যুগ সম যায়। আতত হাকন্তেও যাৰ দুখ নাই, প্ৰণামো তাহাৰ পায়। হে জগতৰ হৰি, তুমিওতো দৈৱকী মাতাৰ গৰ্ভত জন্ম লৈছিলা। হে জগতৰ হৰি, তুমিওতো ৰোহিণীৰ গৰ্ভত আহি ৰামৰূপত স্থিতি লৈছিলা। হে হৰি, তুমিওতো কৌশল্যাৰ গৰ্ভত ৰামৰূপত জন্ম লৈছিলা। হে হৰি, তুমিতো ৰেণুকাৰ গৰ্ভত পৰশুৰাম ৰূপেৰে অৱতাৰ লৈছিলা। হে হৰি, তুমি অদিতিৰ গৰ্ভত বামন ৰূপত স্থিতি লৈছিলা। তুমিতো সকলোৰে গৰাকী। তুমি মাতৃৰ গৰ্ভত থাকোঁতেও এই জীৱনৰ জড় বিকাৰ দুখ কষ্টবিলাকে তোমাক চাগে কেতিয়াও স্পৰ্শ কৰা নাছিলে। কিয়? তুমি দুখ আৰু ভয় দূৰ কৰি দিয়া ঈশ্বৰ। গতিকে মই তোমাক স্মৰণ কৰিছো। বোলে কিয়? যিজনক একো দুখে মাতৃৰ গৰ্ভত থাকোঁতেও কেতিয়াও স্পৰ্শ কৰিব নোৱাৰে, মই সেইজন ভগৱানক শৰণ লৈছো। মই সেইজন ভগৱানক মই সহায় কৰিবলৈ কৈছো। বোলে কিয়? সেইজন ভগৱানে মোক দুখ কষ্টৰ পৰা পৰিত্ৰাণ কৰক। কাক কৰিলে? মাতৃৰ গৰ্ভবাসৰ দুখেই নহয়, মাতৃৰ গৰ্ভবাসৰ দুখৰ লগত উত্তৰাৰ গৰ্ভত থকা পৰীক্ষিতৰ কাৰণে দুৰ্নিৰ ব্ৰহ্মাস্ত্ৰও সংযোগ হৈ গৈছে। এফালে গৰ্ভবাসৰ দুখ, অন্যফালে দুৰ্নিৰ ব্ৰহ্মাস্ত্ৰৰ যিটো তাপ, দুইটা তাপ লগ লাগিছে। বোলে কিয়? এই পৰীক্ষিত ৰূপী জীৱক মৃত্যু দিবৰ কাৰণে, পাণ্ডৱৰ বংশটো শেষ কৰি দিবৰ কাৰণে। কি হ'ল?
উতৰাই যেতিয়া উত্তাপত থাকিব নোৱাৰা হ'ল, গৰ্ভত হাত দি যেতিয়া গম পালে তেওঁৰ সন্তানটো মৃত হৈ গ'ল। কাৰ সন্তানটো মৃত হৈ গ'ল? অশ্বস্থামাৰ ব্ৰহ্মাস্ত্ৰৰ প্ৰভাৱত উতৰাৰ গৰ্ভত থকা সন্তানটো মৃত হৈ গ'ল। তেতিয়া উতৰাই কি কৰিলে যে তুমি সেই চৈতন্য সনাতন, এই জগতত যিমান বস্তু আছে সকলো জড়, কোনো চৈতন্য নহয়। হে বাসুদেৱ কৃষ্ণ, এই জগতত কেৱল চৈতন্য তুমি। দুৰ্নীৰ অস্ত্ৰৰ আঘাতত মোৰ গৰ্ভত থকা সন্তানৰ যদি কেনেবাকে চেতনাও নাইকিয়া হৈছে, আত্মচেতনা ৰূপত মই মোৰ গৰ্ভত এতিয়া তোমাক বিচাৰিছো। মোৰ জড় হৈ থকা এই সন্তানৰ চেতনা শক্তি চৈতন্য ৰূপত তুমিয়ে আহি প্ৰকাশ কৰি দিয়া। কি হ'ল? মৃত সন্তানক জীৱন দিবৰ কাৰণে বাসুদেৱ কৃষ্ণই সেইবাৰ উতৰাৰ গৰ্ভত প্ৰৱেশ হ'ল। কি হয়? আংগুষ্ট প্ৰমাণ ৰূপত কি কৰিলে? অমৃত দৃষ্টিৰে গৰ্ভত থকা পৰীক্ষিতক জীৱন দান দিলে। আৰু কি কৰিছে যে মই যদি কোনোবা ঠাইলৈ আহো, মোৰ ঈশ্বৰ দৰ্শন মই সেই জীৱক দি যাওঁ। হে পৰীক্ষিত, তোমাৰ মাতৃয়ে তুমি গৰ্ভত থাকোঁতে মৃত হোৱাৰ কাৰণে মোক আহ্বান জনাইছিল তোমাক চৈতন্য কৰিবৰ কাৰণে। মই মোৰ অমৃত দৃষ্টিৰে তোমাক চৈতন্য কৰিলোঁ, আৰু মোৰ এই চতুৰ্ভুজ যি অনন্য ৰূপ, এই ৰূপ মই তোমাক দৰ্শন দিলোঁ। গতিকে যি জীৱই মাতৃৰ গৰ্ভত থাকোঁতেই ভগৱন্ত প্ৰভুৰ চতুৰ্ভুজ ৰূপ দেখা পাব, সেই জীৱৰ লগত কেতিয়াও মৃত্যুৰ ভয় থাকিব নোৱাৰে। অন্তিম সময়ত পৰীক্ষিতে সেই ৰূপ দৰ্শন কৰিয়েই কি কৰিছে? তেওঁ দেহৰ জড়বন্ধনৰ পৰা মুক্ত হৈছে। কপিল ভগৱানে মাতৃ দেৱাহুতিক কৈছে যে হে মাতৃ, প্ৰতিটো জীৱই গৰ্ভত থাকোঁতেই সমস্ত দুখ যান্ত্ৰণা কষ্ট বিকাৰ আৰু নিকাৰ এইবিলাকৰ পৰা মুক্ত হ'বৰ কাৰণে তেওঁ মাতৃসকলে যাতে স্মৰণ কৰে কাক? জগতৰ হৰি। সেইটো কাৰণে ভক্তি পৰায়ণ এগৰাকী মাতৃৰহে এটি বৈষ্ণৱ সন্তান জন্ম দিব পৰাৰ সামৰ্থ্য লাভ হয়। অসুৰজনীত জন্ম লওঁতেও হিৰণ্যকশিপু আৰু হিৰণ্যাক্ষই দিতিৰ গৰ্ভতে জন্ম লৈছে। দিতি কাৰ ভাৰ্যা? কশ্যপৰ ভাৰ্যা, এজন শ্ৰেষ্ঠ ব্ৰাহ্মণৰ ভাৰ্যা, হয়নে বাৰু? গতিকে বৈকুণ্ঠৰ পাৰিষদ অভিসম্পাদত আহি তামসজনীত জন্ম ল'ব, অথচ ক'ত জন্ম লৈছে? ব্ৰাহ্মণৰ ভাৰ্যাতহে জন্ম লৈছে। সেইটো কাৰণে জীৱই জীৱনৰ কৰ্মবিলাকৰ কাৰণে দুখ কষ্ট আৰু যান্ত্ৰণা ভোগ কৰিব লগা হয়। এয়া ভাগৱত শাস্ত্ৰই দিয়া সিদ্ধান্ত। হে ৰাম, হে পঞ্চভূত দেহে হে পৰি আছো মই, হে বন্দী হৈ আছি ৰকাল, ইটো দেহে যাক এ বান্ধিবে নপাৰে, এ প্ৰণামো হেন কৃপাল। এই গৰ্ভত থকা সন্তানটোৱে কি বুলি স্তুতি কৰিছে? মোৰ এই পঞ্চভূতৰ দেহটোতহে কষ্ট আছে। এই দেহৰ পৰা যি অতীত, দেহে যাক স্পৰ্শ নকৰে, অথচ দেহক চৈতন্য কৰি ৰাখে। হে চৈতন্য শক্তি ঈশ্বৰ, মই তোমাক স্মৰণ কৰিছোঁ। ক'ত? মোৰ মাতৃৰ গৰ্ভত থাকোঁতেই মোৰ যি গৰ্ভবাসৰ দুখ কষ্ট আৰু যান্ত্ৰণা মই পাইছোঁ, এই সমস্তখিনিৰ পৰা তুমি মোক উদ্ধাৰ কৰা। কোনে কৈ আছে? কপিল ভগৱানে কৈ আছে। নাই নাই, কপিলৰ জন্মৰ ৰহস্যটো
কৃষ্ণৰ জন্ম ৰহস্যটো, ৰামৰ জন্ম ৰহস্যটো, পৰশুৰামৰ জন্ম ৰহস্যটো, ঈশ্বৰৰ অৱতাৰৰ জন্ম ৰহস্যবিলাক ৰহস্যত বান্ধ খাই আছে। কিয় ৰহস্যত বান্ধ খাই আছে জানেনে? এইসকল জুনিজাত সন্তান নহয়, হয়নে? যিজনে সহস্ৰ বছৰ তপস্যা কৰি বিবাহ কৰিবৰ কাৰণে ঈশ্বৰক সন্তুষ্ট কৰিছে, সেইজন ঋষিৰ লগত কাম ভাৱ থাকিব জানো? কেতিয়াও নাথাকে। কাৰণ কামনাৰ পৰা মুক্ত নহ'লে সাধক হ'ব নোৱাৰে। তেওঁৰ মনৰ মাজত কাম ভাৱ নথকাৰ কাৰণেহে মানৱ জাতিৰ পিতৃপুৰুষ স্বয়ম্ভুৱ মনুৱে তেওঁ ভাৰ্যা দেৱাহুতিক দি থৈ আহিছে। কিয় দি থৈ আহিছে? তেওঁলোক নিষ্কাম। নিষ্কাম ভাৱনাপন্ন হোৱাৰ কাৰণে তেওঁলোকৰ কন্যা কি হৈছে? কলা হৈছে, শ্ৰদ্ধা হৈছে, অনসূয়া হৈছে। অৰ্থাৎ বৈষ্ণৱ পুত্ৰসকল বিষ্ণু স্বৰূপ। এইসকলক জন্ম দিবৰ কাৰণে হৰিৰ আশীৰ্বাদৰ প্ৰয়োজন। হৰিয়ে নিজেই আহি আশীৰ্বাদ দিয়াৰ কাৰণেহে এইসকল পুত্ৰৰ জন্ম হৈছে। এতিয়া হৰি ৰূপত অহা নাই, বৈষ্ণৱ ৰূপত আহিছে। কোন? কৰ্দম নেকি? 9 গৰাকী কন্যা বিবাহ দিলে, তেওঁলোকৰ সতী সন্তান হ'ল। তেতিয়া দেৱাহুতিৰ সন্তান জন্ম দিবৰ বয়স থাকে জানো? নেথাকে, হয়নে? কপিলক কেনেকে সৃষ্টি কৰিছে? কৰ্দম ঋষিৰ সাধনাৰ দ্বাৰা। সাধনাৰ দ্বাৰা কোলাত পুত্ৰটোক আনি দিছে। এইজন পুত্ৰই তোমাক উদ্ধাৰ কৰিব, এওঁ যেতিয়ালৈকে তোমাৰ লগত থাকিব, এওঁ আৰু মোৰ মাজত কোনো ভেদ নাই। অৰ্থাৎ অভেদ্য বস্তু হ'ল কেৱল ঈশ্বৰ। এইটো কাৰণে আমাক ঈশ্বৰ বস্তুৰ লগতহে পৰিচয় কৰাব বিচাৰিছে, ভগৱত বস্তুৰ লগতহে পৰিচয় কৰাব বিচাৰিছে। আমাৰ কাইটো জড় বস্তু, আমাৰ লগত থকা জীৱটো ঈশ্বৰৰ অংশ। এই জীৱ আৰু কাই দুইটাক চলাই থকা যিটো শক্তি, সেইটো হ'ল পৰম পিতা পৰমেশ্বৰ। সেইটো কাৰণে ভগৱত উপাসনা মানে সেই পৰম ঈশ্বৰজনকহে উপাসনা। সেই পৰম ঈশ্বৰজনৰ যদি উপাসনা হয়, তেতিয়াহ'লে কি হ'ব? জীৱ কেতিয়াও বন্ধনত পৰি থাকিব নেলাগে। কাৰণ সেই পৰম সত্তাই সকলো জীৱক জড় বন্ধনৰ পৰা মুক্ত কৰে। ভাগৱতত সেই সিদ্ধান্তটো আমাক দিছে। এতিয়া কপিল ভগৱান নিজেই। গীতাৰ বিভূতি যুগৰ শ্লোকত ভগৱান কৃষ্ণই কপিল যে তেওঁৰ এক অংশ অৱতাৰ, তেওঁৰ যে এক কলা, এই কথাটো তেওঁ কৈছে। কি বুলি কৈছে? অশস্ত সৰ্ববিখ্যানম দেৱৰ্ষীনাম সনাৰদ গন্ধৰ্বনাম চিত্তৰথো সিদ্ধিনাম কপিলো মুনি। হে অৰ্জুন, দেৱঋষিসকলৰ মাজত মোক নাৰদ বুলি জানিবা, গন্ধৰ্বসকলৰ মাজত মোক চিত্তৰথ বুলি জানিবা, বিৰিষবিলাকৰ মাজত মোক অস্বস্থ আহত বৃক্ষ বুলি জানিবা, আৰু সিদ্ধসকলৰ মাজত তুমি মোক কপিল ভগৱান বুলি জানিবা। কপিল ভগৱান নিজেই। সেইটো কাৰণে মাতৃ দেৱাহুতিক কোৱাৰ চলেৰে আধ্যাত্মিক ঈশ্বৰ কথা, অদ্বৈত ঈশ্বৰ জ্ঞান, তামসীৰ গতি, জীৱৰ বিলাই, সংসাৰৰ পৰা জীৱ উদ্ধাৰ হোৱাৰ উপায়, ভকতিৰ লক্ষণ, ভকতিৰ প্ৰকাৰ, ভকতিৰ ভাগ, কি ভকতি শ্ৰেষ্ঠ, ভকতি কেনেকে কৰিব লাগিব, এই সমস্তখিনি ভাগৱতৰ ৩য় স্কন্ধত কপিল ভগৱানে জনাইছে। তাক মাতৃ, এই মাতৃ দেৱহুতিক ভগৱান কপিলে এই অমৃতময় ঈশ্বৰ কথাখিনি কোৱাৰ কাৰণে আজি এই সকলো জীৱ সমস্তই এই পুণ্যৰ ভাগ লাভ কৰিব পাৰিছে। সেইটো কাৰণে কপিল স্বৰূপে আহি তেওঁক আমাক ভক্তি, অদ্বৈত ঈশ্বৰ তত্ত্ব, সাংখ্যযোগ তত্ত্ব, হয়নে, এই সমস্তখিনি জ্ঞান তেওঁ আমাক দিছে। এ যদি বোলাইতো অজ্ঞান
জ্ঞান বন্ধন অজ্ঞানেতা খেনি বৰ্তয় হে ঈশ্বৰ কৃষ্ণক হে প্ৰণাম কৰিবে ইহাত কিবা হে কৃষ্ণক সেবিবাক লাগে তেবেহে কৃপা হয় হে কৃষ্ণ কৃপা বিনে জ্ঞান নোপজয় কহিলো কৰি নিৰ্ণয় মাতৃ দেৱহূতিক কপিল ভগৱানে এটা শুদ্ধ নিৰ্ণয় দিছে। কি বুলি নিৰ্ণয় দিছে? হে মাতৃ, তুমি যে মোক পুত্ৰ হিচাপে বিচাৰিছা, এই ভাৱটো তোমাক ভগৱান কৃষ্ণই দিছিলে। সেই কথাটোকে কৈছে। তুমি যে মোৰ পিতৃ কৰ্দম ঋষিক যে স্বামী হিচাপে লাভ কৰিছিলা, এই কৃপা ভগৱান কৃষ্ণই তোমাক কৰিছে। কিয় কৰিছে? তুমি ভাগৱত কথা, ভগৱান কৃষ্ণৰ কথা, কৃষ্ণৰ গুণনাম যশ এইবিলাক তুমি পাবৰ কাৰণে তুমি মনে প্ৰাণে ভগৱন্তক চিন্তা কৰিছিলা। তোমাৰ ভাৱনাৰ গভীৰতা, তোমাৰ ভক্তিৰ গভীৰতা, তোমাৰ ঈশ্বৰ উপলব্ধিৰ যিটো শ্ৰেষ্ঠ তোমাৰ অনুশীলন, এই অনুশীলনখিনিয়ে তোমাক কি কৰাইছে? ভগৱান কৃষ্ণৰ প্ৰতি অনুৰাগ আৰু ভক্তি জাগ্ৰত কৰাইছে। আৰু তাৰ কাৰণেই তুমি অজ্ঞানী আছিলা, তুমি মোহমতী আছিলা, তুমি 9 গৰাকী কন্যাৰ মাতৃ হৈ তুমি সংসাৰী আছিলা। কিন্তু সংসাৰ বন্ধনৰ পৰা মুক্ত হোৱাৰ উপায় এই কপিল স্বৰূপ ভগৱানক তুমি জীৱনৰ অন্তিম সময়ত লগ পালা। কিয়? কৃষ্ণৰ গুণ কীৰ্তন শ্ৰৱণ কৰিবৰ কাৰণে। সেইটো কাৰণে যেতিয়ালৈকে তোমাৰ কৃষ্ণৰ চৰণত একান্ত ভক্তি নহ'ব, যেতিয়ালৈকে তুমি ভগৱান কৃষ্ণক সেৱা উপাসনা নকৰিবা, হে মাতৃ, তোমাৰ অজ্ঞান আৰু অবিদ্যা তেতিয়ালৈকে কেতিয়াও দূৰ নহয়। তোমাৰ এই ভক্তিৰ জ্ঞানৰ অভাৱ যে আছিলে, অজ্ঞান যে আছিলে, এই অজ্ঞান আৰু অবিদ্যাবিলাকক তোমাক দূৰ কৰি দিছে কোনে? ভগৱান কৃষ্ণই। কিয়? তুমি ভগৱান কৃষ্ণৰ চৰণত একান্ত চিত্তে ভক্তি কৰিছা। ভক্তিৰ বলতহে তোমাৰ এই ভকতিৰ জ্ঞান লাভ হৈছে। এতিয়া 24 চন্দ্ৰ এতে ঈশ্বৰ বিনে মুকইতো জ্ঞান দিবে, আন কোনো কেহু নাহি কয়, এ 3 তাপ বিনাশন এ অৰ্থে মই নিৰন্তৰ অভজো সেই দেৱদাম
হে প্ৰভু আবে মই ইটো গৰ্ভবাস হন্তে বাহিৰাবে নকৰো মন এই জাতু অনকূপ পাই সংসাৰক গৈলে লোক এ তজু মায়া কৰয় মোহন নিজ বুদ্ধি অনুসাৰে দুৰ্ঘোৰ সংসাৰ হন্তে হে আপোনাক কৰিব উদ্ধাৰ এ যেন আৰু নোহে মোৰ হিমত অনেক বিধ এ গৰ্ভবাস পৰম নিকাৰ কি বুলি কৈছে কপিল ভগৱানে মাতৃক হে মাতৃ এই সংসাৰলৈ আহিহে জীৱবিলাক হৰি বিমুখ হৈ পৰে প্ৰতিটো জীৱ ঈশ্বৰৰ অংশ ঈশ্বৰৰ পৰা আহে এইটো কাৰণে মাতৃৰ গৰ্ভত তাক যে গৰ্ভ পীড়া দুখ কষ্ট ঈশ্বৰে দিয়ে তেতিয়া তাৰ কেৱল ঈশ্বৰলৈ মনত পৰি থাকে এই সংসাৰলৈ তাৰ মনত নপৰে কালৈ মনত পৰে ভগৱন্ত প্ৰভুলৈ মনত পৰে আৰু ভগৱন্ত প্ৰভুক স্মৰণ কৰে ভগৱন্ত প্ৰভুক স্মৰণ কৰি থাকোঁতে থাকোঁতে তাৰ যে গৰ্ভপীড়াৰ অন্তিম সময় পাই গলি সি সেই কথাও গম নাপায় বোলে কি হয় হৰিয়ে তাৰ স্তুতি শুনি তাক গৰ্ভপীড়াৰ পৰা জীৱনৰ কাৰণে তাক মুক্ত কৰি দিয়ে ভগৱান প্ৰভুৰ মহিমাটো কপিল ভগৱানে কৈছে এই জীৱ গৰ্ভলৈ মাতৃৰ গৰ্ভলৈ অহা মানেই ই দুখ পীড়া আৰু যান্ত্ৰণালৈ অহা এই গৰ্ভ পীড়াৰ যান্ত্ৰণৰ পৰা সি যিদৰে মুক্ত হৈ
সি যিদৰে এই পৃথিৱীত আনন্দৰ ভাগ পায়, সেই আনন্দটো যদি কেনেবাকৈ ঈশ্বৰৰ লগত এক কৰি ল'ব পৰা যায়, সেই জীৱই জীৱনৰ আচল শুদ্ধ আনন্দ লাভ কৰে। এই কথাটোকেই মাতৃ দেৱাহুতিক কপিল ভগৱানে জনাইছে। হে বিষ্ঠায়ে শুনিতে আতি শৰীৰে লিপিত হৈয়া, হে পৃথিৱীত পৰিবা গৰয়, গৰ্ভৰজতে জ্ঞান সমস্তে গুচিলে তাৰ, এ তেয়া তেয়া কৰিয়া কান্দয়। যদি কোনো মেলা তাৰো দৰত হুৱে পিয়া, নজানিয়া মুখে দেয়স্ত, হে কহিমাক সুধিমাক, হে নপাৰিয়া মহাদুখে, আৰ্তনামে কৰন্ত ক্ৰান্ত। হে বসিবে উঠিমে আৰু নপাৰয় হিমতে, হে লোটালুটি কুপৰীয়া কান্দয়, হৈ হিমতে শিশুকালে পঞ্চম বছৰ মানে, হে আনু নানা যাতনা ভোল জয়। হে আবে বাবক কৃপা কৰা, মোক দাস বুলি ধৰা, এ তজু নামে কৰায়ো বিশ্বাস, মোৰ নিজ কৰ্ম ফলে এ যথা যাওঁ তৈতে যেন, একান্ত সাধুৰ দাস।
হে কৃষ্ণৰ কিংকৰ নিজ গোপাল চৰণ দিজ কহে গতি কৃষ্ণ গো নাম আন কথা পৰিহৰি হে মুখ ভৰি বোলা না আজি গুৰুগৃহৰ যি প্ৰাংগণত মঞ্চ আছে এই মঞ্চ ভাগতে এভাগী মিটিঙো মানে সভা আয়োজন হ'ব। সেই সভাভাগত ইতিমধ্যে আমাৰ সময় হৈছে আৰু আধা ঘণ্টাৰ পিছত হয়তো সভাখন আৰম্ভ হ'ব। সেয়েহে আমি আজিৰ এই যিহেতু আয়োজন কৰিছে আৰু আপোনালোকৰ অনুমতি হ'লে আমাৰ ইতিমধ্যে শিৱগী মঞ্চৰ ফালৰ পৰাও আজ্ঞা আহিছে, গতিকে আমি ইমানতে আজিৰ এই পাঠভাগ সামৰিব বিচাৰিছোঁ। সেয়েহে আমি আপোনালোকৰ পৰা আজ্ঞা বিচাৰিছোঁ। হে কৃষ্ণৰ কিংকৰ নিজ গোপাল চৰণ দিজ হে আন কথা পৰিহৰি নিৰন্তৰে উচ্চ কৰি হে মুখ ভৰি বোলা